নমস্কাৰ মুহূৰ্তত দিব বিচাৰিছো এটা বিগ ব্ৰেকিং নিউজ দেখজুৰি জনপ্ৰিয় খান ছাৰক ছাত্ৰ সমাজৰ মাজত খুবেই জনপ্ৰিয় খান ছাৰক গ্ৰেপ্তাৰ কৰা হৈছিল প্ৰতিবাদৰ মাজতেই আৰু অৱশেষত উৰে নিশা ছাত্ৰৰ প্ৰতিবাদৰ অন্তত অৱশেষত মুকলি কৰি দিবলৈ বাধ্য হ'ল খান ছাৰক গ্ৰেপ্তাৰ কৰা হৈছিল প্ৰতিটো তথ্য আহি পৰিছে জনোৱাৰ চেষ্টা কৰি এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত দেশৰ হাজাৰ হাজাৰ ছাত্ৰৰ মাজত জনপ্ৰিয় খান ছাৰক গ্ৰেপ্তাৰ কৰা হৈছে ছাত্ৰৰ সৈতে প্ৰতিবাদত ভাগ লোৱাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে খান ছাৰক খান ছাৰ খ্যাত শিক্ষাৰ্থীৰ সৈতে প্ৰতিবাদ কৰি থাকোতেই গ্ৰেপ্তাৰ কৰা হৈছিল খান ছাৰক ধৰ্ণাত প্ৰদৰ্শন কৰা শিক্ষাৰ্থীক প্ৰশাসনে লাঠি চাৰ্জ কৰিছিল আৰু পাটনাত বিপিএসসি প্ৰাৰ্থীয়ে বিভিন্ন দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু এই প্ৰতিবাদতে অংশগ্ৰহণ কৰিছিল খান ছাৰে গাৰ্ড নিৱাক প্ৰতিবাদস্থলীত সমবেত হৈছিল হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী গ্ৰেপ্তাৰৰ পাছতে থানাৰ বাহিৰত নিশা সমবেত হৈছিল শ শিক্ষাৰ্থী আৰু শ শিক্ষাৰ্থীৰ প্ৰতিবাদৰ অন্তত অৱশেষত মুকলি কৰি দিবলৈ বাধ্য হ'ল খান ছাৰক ছাত্ৰ প্ৰতিবাদৰ পাছতে কিছু সময়ৰ পাছতে মুকলি কৰি দিবলৈ বাধ্য হৈছে খান ছাৰক আৰু খান ছাৰে প্ৰতিবাদত অংশগ্ৰহণ কৰাৰ দৃশ্যাংশ আহি পৰিছে আমাৰ হাতত এই মুহূৰ্তত আমি পোনে পোনে দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম এইদৰে বিপিএসসিৰ প্ৰতিবাদত অংশগ্ৰহণ কৰিছিল ছাত্ৰ সমাজৰ সৈতে খান ছাৰে দেশজুৰি খুবেই চৰ্চিত খুবেই জনপ্ৰিয় এজন খান ছাৰ ধৰ্ণাত প্ৰদৰ্শন কৰা শিক্ষাৰ্থীক প্ৰশাসনে লাঠি চাৰ্জ কৰিছিল আৰু ছাত্ৰ ছাত্ৰীৰ সৈতে প্ৰতিবাদ কৰাৰ বাবেই খান ছাৰক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু খান ছাৰক গ্ৰেপ্তাৰ কৰাৰ পাছতে ৰাজ্যত দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল শিক্ষাৰ্থীসকলে থানাৰ ভিতৰত ধৰ্ণাৰ কাৰ্যসূচী ৰূপায়ণ কৰিছিল আৰু অৱশেষত শিক্ষাৰ্থীৰ প্ৰতিবাদত সেও মানি খান ছাৰক মুকলি কৰি দিবলৈ বাধ্য হৈছে ৰাতিকৈ গুৰুত্বপূৰ্ণ খবৰ মুহূৰ্তত জনাই থকাৰ চেষ্টা কৰিছো ধৰ্ণাত প্ৰদৰ্শন কৰা শিক্ষাৰ্থীক প্ৰশাসনে লাঠি চাৰ্জ কৰিছিল দৃশ্যাংশ দেখুৱাইছো খান ছাৰক গ্ৰেপ্তাৰ কৰাৰ দৃশ্যাংশটো দেখুৱাম ধৰ্ণাত অংশগ্ৰহণ কৰাৰ বাবে খান ছাৰক গ্ৰেপ্তাৰ কৰা হৈছিল সেই বিশেষ দৃশ্যাংশটো মুহূৰ্তত আহি পৰিছে আৰু খান ছাৰক গ্ৰেপ্তাৰ কৰাৰ পাছতে নিশা প্ৰতিবাদ সাব্যস্ত কৰিছিল শ শিক্ষাৰ্থীয়ে আৰু শ শিক্ষাৰ্থীৰ প্ৰতিবাদৰ অন্তত খান ছাৰক এৰি দিবলৈ খান ছাৰক মুকলি কৰি দিবলৈ বাধ্য হৈছে আৰক্ষী দেশৰ হাজাৰ হাজাৰ ছাত্ৰৰ মাজত জনপ্ৰিয় খান ছাৰক গ্ৰেপ্তাৰ কৰা হৈছিল ছাত্ৰৰ প্ৰতিবাদৰ পাছতে নিশা থানাত থকা খান ছাৰক মুকলি কৰি দিয়া হৈছে ছাত্ৰৰ প্ৰতিবাদত ভাগ লোৱাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল জনপ্ৰিয় খান ছাৰক আমি দৃশ্যাংশ দেখুৱাইছো ছাত্ৰৰ সৈতে প্ৰতিবাদত ভাগ লোৱাৰ বাবে খান ছাৰক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু এইদৰে ছাত্ৰ সমাজে খান ছাৰক গ্ৰেপ্তাৰ কৰাৰ পাছতো তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল অৱশেষত মুকলি কৰি দিবলৈ বাধ্য হৈছে